সময়, লক্ষ্য, কাহিনী সদায় ডাঙৰ হ'ব লাগে। A big journey began with small steps. কোনোবাই ভাবিছিল নেকি যে আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা যন্ত্ৰ এটাৰে ফোন কলছ, আপোনাৰ জীৱনৰ ভাল মোমেণ্ট এটা কেপচাৰ কৰিবৰ কাৰণে কেমেৰা এটাৰে ভিডিঅ'ছ, ফটোজ, সময়, ইণ্টাৰনেট, গেমছ এনেকুৱা সকলো ধৰণৰ কাম একেলগে কৰিব বুলি? স্মাৰ্টফোনৰ ৰেভলিউশ্যন নিশ্চয় শুনিছে, কিন্তু স্মাৰ্টফোনৰ ভিতৰত থকা অপাৰেটিং ছিষ্টেম এটাৰ ৰেভলিউশ্যন শুনিছেনে? বৰ্তমান স্মাৰ্টফোন কোম্পানীৰ এটা পপুলাৰ অপাৰেটিং ছিষ্টেম হৈছে এণ্ড্ৰইড। আৰু কোনোবাই ভাবিছিল নেকি যে এই এণ্ড্ৰইড ডিভাইচবিলাক ইউজ কৰাটো আপোনাৰ দৈনন্দিন জীৱনত এটা অভ্যাস হৈ পৰিব? অক্টোবৰ 2003 এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো ডেভেলপ কৰা অক্টোবৰ 2003ৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াক 4জন লোকে মিলি এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিল। আৰু সেই 4জনৰ নাম হৈছে এণ্ডি ৰবিন, পিটছ মিনাৰ, মাইক চিয়াৰ্ছ এণ্ড ক্ৰিছ হোৱাইট। এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ প্ৰথম লক্ষ্য আছিলে যে কেমেৰাৰ কাৰণে এটা অপাৰেটিং ছিষ্টেম ডেভেলপ কৰা, কিন্তু পিছত ভাবিলে যে সেই সময়ত কেমেৰাৰ মাৰ্কেট ইমান ডাঙৰ নাছিলে। পিছত কোম্পানী ষ্টাৰ্ট কৰাৰ কেইমাহমান পিছতে প্লেন চেঞ্জ কৰি মোবাইলৰ কাৰণে অপাৰেটিং ছিষ্টেম বনোৱাৰ সিদ্ধান্ত ল'লে। কিন্তু এই কথাটো তেতিয়া যিবিলাক লোকে সেই কোম্পানীত ইনভেষ্ট কৰিছিল সেই ইনভেষ্টৰসকলক বুজোৱাটো অলপ কঠিন আছিল, কাৰণ ইনভেষ্ট কৰাৰ কাৰণেতো আৰু পিছত ইনভেষ্টৰসকলেও হাত পিছুৱাই দিছিল। পিছত এণ্ড্ৰইড কোম্পানীয়ে যেনে তেনে পইচা ইনভেষ্ট কৰি কোম্পানীটো আগবাঢ়ি লৈ গৈছিল। আৰু যেতিয়া এই কনচেপ্টটো অলপ পপুলাৰ হ'বলৈ ধৰিলে তেতিয়া তাত গুগলৰ চকু পৰিল আৰু এই এণ্ড্ৰইড কোম্পানীটো ইকুৱায়াৰ কৰাৰ কাৰণে গুগলৰ পৰা অফাৰো আহিছিল। পিছত এই এণ্ড্ৰইড কোম্পানীয়ে গুগলৰ লগত $50 মিলিয়ন ডিল কৰিলে আৰু এণ্ড্ৰইড টিমে গুগল জইন কৰিলে। 2007 যেতিয়া এণ্ড্ৰইডক টেষ্টিঙৰ কাৰণে মাৰ্কেটত লঞ্চ কৰিছিল তেতিয়া মানুহৰ পৰা ভাল ৰেছপন্স আহিলে। কিন্তু এণ্ড্ৰইডৰ কাৰণে তেতিয়াও এটা বহুত ডাঙৰ প্ৰব্লেম এটা আছিল যে বেলেগ মোবাইল কোম্পানীবিলাকে জানো মাৰ্কেটত অহা নতুন অপাৰেটিং ছিষ্টেম এটা ইউজ কৰিব। আৰু তেতিয়া মাৰ্কেটত মাইক্ৰ'ছফ্ট, নকিয়া এনেধৰণৰ স্মাৰ্টফোন কোম্পানীবিলাকে অলৰেডি মাৰ্কেট কভাৰ কৰি আছিল আৰু এণ্ড্ৰইডক তেতিয়া বহুত ইগন'ৰ কৰিও চলিছিল। চ' এতিয়াতো জানে নকিয়া বাই বাই টাটা। 23 ছেপ্টেম্বৰ 2008 তাৰ পাছত এই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ লগত প্ৰথম স্মাৰ্টফোন HTC Dream 11 নামেৰে লঞ্চ কৰিলে আৰু যাক T-Mobile G1 নামেৰেও জনা গৈছিল। আৰু গুগলে এইটো 23 ছেপ্টেম্বৰ 2008ত প্ৰথম লঞ্চ কৰিছিল। আৰু পিছত চাওঁতে চাওঁতে এই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো গোটেই পৃথিৱীতে পপুলাৰ হৈ পৰিছিল। Second quarter of 2009 According to the estimate of a research company in 2009, Android had 2.8% market share of the smartphone worldwide in the second quarter, which has increased by almost 52% till the third quarter of 2011. আৰু এনেকৈয়ে এই অপাৰেটিং ছিষ্টেমটোৱে মোবাইল বা টেবলেটত ইউজ কৰা আন অপাৰেটিং ছিষ্টেমবিলাকক বহুত পিছ পেলাই দিছিল। And by May 2013লৈ 48 বিলিয়ন বাৰ এণ্ড্ৰইড এপ্লিকেশ্যন গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা হৈছিল। নেক্সট 2014ৰ পৰা মোৰ দেন 1 বিলিয়ন পিপল এণ্ড্ৰইড ইউজাৰ হৈছিল, য'ত iOS-ৰ তুলনাত 4 গুণ আৰু মাইক্ৰ'ছফ্টৰ তুলনাত 3 গুণ বেছি আছিল। আৰু এতিয়া মিনিমাম 70% মানুহে এণ্ড্ৰইড ইউজ কৰে এণ্ড দেয়াৰ আৰ এৰাউণ্ড 3.6 বিলিয়ন এণ্ড্ৰইড ইউজাৰ in the world spread across 190 countries. গুগলৰ যিটো গ্ৰীণ কালাৰৰ লগো আপোনালোকে দেখিবলৈ পাই থাকে সেইটো এৰিনা ব্লক নামৰ গ্ৰাফিক্স ডিজাইনাৰ এজনে তৈয়াৰ কৰিছিল। আৰু আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছে যে গুগলৰ নতুন ভাৰ্চন লঞ্চ কৰিলে যিকোনো ডিজাৰ্ট বা মিঠাই নামেৰে নামকৰণ কৰে। ফৰ এক্সাম্পল কাপকেক, ডোনাট, জেলিবিন, কিটকেট। আৰু গুগলে ইয়াৰ কাৰণ এইটোৱে কৈছে যে এই স্মাৰ্ট ডিভাইচবিলাকে
আমাৰ জীৱনত মিঠা ভৰা বা ৰসাল কৰি তোলে। চ' সেইকাৰণে গুগলৰ নতুন যিকোনো ভাৰ্চন আহিলে যিকোনো মিঠাই বা ডিজাৰ্টৰ নামেৰে নামকৰণ কৰে। সময়, লক্ষ্য, Calling out your name.